নমস্কাৰ সকলোকে আৰু ৰিষ্টাৰ চেকৰ অন্য এটা ভিডিঅ'লৈ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু বহুদিন ধৰি তোমালোকে সুধি আছিলা এটা কথা আৰু সেই কথাটো আজি পাতিবলৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এটা ইনফৰ্মেটিভ ভিডিঅ' বুলি নকওঁ কিন্তু এটা কনচেপচুৱেল ভিডিঅ' বুলি মই ক'ম যিহেতু আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ বা ভিডিঅ'টোত কিছুমান আমি কথা আলোচনা কৰিম এতিয়া তোমালোকৰ মেথছৰ এমচিকিউৰ কথা কৈ ল'বা মেথছৰ পেপাৰ মেট্ৰিক পৰীক্ষা 2025ত কেনেকুৱা আহিব তেনেকুৱা দুটা ভিডিঅ' আমি কমপ্লিট কৰিছোঁ তাৰ লগতে মেথছৰ এমচিকিউ কেনেকুৱা আহিব তাৰ চেম্পল হিচাপে বাস্তৱ সংখ্যাৰ দুটা এমচিকিউ কভাৰ ভিডিঅ' বনোৱা হৈছে আৰু বহুপদৰ দুটা ত্ৰিকোণমিতিৰ এটা আৰু অনাগত সময়ত আমি যদি পাৰোঁ আমাৰ যদি টেকনিকেল ইছ্যুসমূহ ঠিক হৈ থাকে তেনেহ'লে আমি লাইভৰ যোগেদিও তোমালোকৰ যিখিনি মেথছৰ এমচিকিউ আছে মেথছৰ এমচিকিউখিনি বা অন্য সাবজেক্টৰ এমচিকিউখিনি বা পিৱাইকিউখিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিম এতিয়া কথাটো হ'ল থাম্বনেইলখনত আজি দেখিছা যে মেট্ৰিক পৰীক্ষা 2025ত সমাজ বিজ্ঞানৰ প্ৰশ্ন কেনেকুৱা আহিব এনেকুৱা কিছুমান সিৰিজ আহিব আৰু এই সিৰিজবোৰ তোমালোকক বেলেগ কথা কোৱা নহয় এই সিৰিজবোৰ তোমালোকক আগতে অহা বা আহিব পৰা ধৰণৰ সম্ভাৱনা থকা কিছুমান কুৱেশ্যনৰ পেটাৰ্নৰ বিষয়ে জনা হ'ব এতিয়া সমাজ বিজ্ঞানৰ প্ৰথমটো পেটাৰ্ন এই ভিডিঅ'টো মই বহুত আগতে তোমালোকক প্ৰস্তুত কৰিম বুলি জনাইছিলোঁ যদিও বিশেষ কিছুমান অসুবিধাৰ বাবে বনাব পৰা নাছিলোঁ বা প্ৰস্তুত কৰিব পৰা নাছিলোঁ এতিয়া তোমালোকৰ সমাজ বিজ্ঞানৰ গোটেইখিনি চেপ্টাৰৰ ভিতৰত তোমালোকক কওঁ যে ভূগোলৰ তোমালোকৰ কিতাপ আছে ইতিহাসৰ কিতাপ আছে আৰু ৰাজনীতি বিজ্ঞান আৰু অৰ্থনৈতিক বিজ্ঞানৰ মিলি পেলাই এখন কিতাপ আছে এতিয়া তোমালোকৰ ভূগোলত কেইটা চেপ্টাৰ আছে তোমালোকে নিশ্চয় গম পোৱা ভূগোলত কেইটা চেপ্টাৰ আছে ইতিহাসত কেইটা চেপ্টাৰ আছে পলিটিকেল সায়েন্সত অৰ্থাৎ ৰাজনীতি বিজ্ঞানত কেইটা চেপ্টাৰ আছে আৰু অৰ্থনৈতিক বিজ্ঞানত এতিয়া সেই গোটেইখিনি চেপ্টাৰৰ পৰা কিছুমান এনে ধৰণৰ চেপ্টাৰ আছে বা গোটেইখিনি চেপ্টাৰ বুলি যদি আমি এজ এ হোল লওঁ তেনেহ'লে কি হয় এনে ধৰণৰ কিছুমান কনচেপচুৱেল কুৱেশ্যন বনে আৰু সেই কনচেপচুৱেল কুৱেশ্যনখিনি তোমালোকে যদি ৰিভিল হয় কথাটো যদি ৰিভিল কৰিবলগীয়া হয় এনেকুৱা হয় যে যোৱা বছৰৰ পৰা সেই কনচেপচুৱেল কুৱেশ্যনখিনি আমাৰ সেবাৰ যিখিনি কুৱেশ্যন পেটাৰ্ন তাত অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু CBSEত যোৱা বছৰ নহয় তাৰ বহুত আগৰ পৰাই সেই তেনে ধৰণৰ কনচেপচুৱেল কুৱেশ্যনবোৰ দি আছিল সোশিয়েল সায়েন্সতো যেহেতু CBSEত সোশিয়েল ষ্টাডিজ বুলি কয় গতিকে সোশিয়েল ষ্টাডিজত অৰ্থাৎ SST তেনে ধৰণৰ কুৱেশ্যনসমূহ আহি আছিল এতিয়া আজি উদাহৰণৰ সৈতে বুজিম যে কেনে ধৰণৰ পেটাৰ্নৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে প্ৰথম কথা এনে ধৰণৰ কিছুমান কুৱেশ্যন আহিব পাৰে কুৱেশ্যনৰ যিটো এনসাৰ হ'ব এনসাৰটো বহুত বেছি ইজি আৰু কুৱেশ্যনটো ইজি যদি তাৰ এশাৰী বাক্যত দিয়া হ'লহেঁতেন এটা তোমালোকক যদি সোধে যে কৃষি কাৰ্য কৰাটো বা মাছ ধৰাটো কেনে ধৰণৰ বা কোন শ্ৰেণীৰ বৃত্তি সেইটো সুধিলে তোমালোকে ডাইৰেক্ট ক'ব পাৰিবা যে প্ৰাথমিক বৃত্তি এটা তোমালোকক এনে ধৰণৰ এটা মই কুৱেশ্যন কৈ দিওঁ এই কুৱেশ্যনটো যিখিনি আমাৰ ৰিচাৰ্চ চেক অফিচিয়েল হোৱাটছআপ গ্ৰুপ ক্লাছ 10ত জইন হৈ আছে সেইসকলে লাভ কৰিছা কিয়নো ফাৰ্ষ্ট MCQ টেষ্ট ৰিচাৰ্চ চেকে যি আয়োজন কৰিছিল তাত সমাজ বিজ্ঞানৰ প্ৰথমটো কুৱেশ্যনে এইটো আহিছিল তাত আছিল যে কুৱেশ্যনটো ভালকৈ শুনিবা যে এটা সময়ত এখন গাঁৱত এনে ধৰণৰ অৱস্থা হৈছিল যে এক বিশেষ সমস্যাৰ বাবে গাঁওখনৰ লগত নিকটৱৰ্তী অৰ্থাৎ ওচৰৰ চহৰখনৰ সম্পৰ্ক টুটি আহিছিল চহৰখনৰ লগত গাঁওখনৰ যোগাযোগ আৰু অৰ্থনৈতিক লেনদেনৰ বাবে পৰিবহণ ব্যৱস্থা লাহে লাহে অচল হৈ পৰিছিল গাঁৱৰ কৃষকসকলে উৎপাদিত শস্য স্থানীয় উদ্যোগসমূহত দিব নোৱাৰাৰ বাবে উদ্যোগসমূহে লোকচান ভৰিছিল এই গোটেই কাহিনীটো তোমালোকক বৰ্ণনা কৰি দিছে তাৰ তলত কুৱেশ্যনটো দিছে যে ওপৰৰ কাহিনীটোত মূলতঃ কোনকেইটা বৃত্তিৰ কথা উল্লেখ আছিল এতিয়া পেটাৰ্নটো মন কৰা পেটাৰ্নটো এইটোৱে কৈছে যে কুৱেশ্যনটোৰ মেইন যিটো পইণ্ট থাকিব বা মেইন কুৱেশ্যনটো সেই কুৱেশ্যনটো এটা ইজি কুৱেশ্যন বা তাৰ আনচাৰটো ইজি আৰু কুৱেশ্যনটো তোমালোকক ইজিকৈ সুধিব পাৰে কিন্তু তোমালোকক খোকোজা লগাবলৈ বা পেটাৰ্নটো যিহেতু চেঞ্জ হৈছে কি কৰিব ওপৰত এটা কাহিনী বৰ্ণনা হ'ব আৰু সেই বৰ্ণনা কৰা কাহিনীটোতেই তেনেধৰণৰ বৃত্তিসমূহ বা যিটো কুৱেশ্যন তোমালোকক সুধিছে তাৰ আনচাৰটো লুকাই থাকিব এতিয়া তোমালোকে যদি ভিডিঅ'টো আগলৈ নি পেলাই আকৌ প্ৰশ্নটো পঢ়া তেতিয়া তোমালোকে কেইটামান বৃত্তিৰ কথা পাবা যে চহৰখনৰ লগত গাঁওখনৰ যোগাযোগ কমি আহিছিল গতিকে যোগাযোগ কোনটো শ্ৰেণীৰ বৃত্তি সেইটো এটা প্ৰথম কথা তাৰ পাছত আছে অৰ্থনৈতিক লেনদেনৰ বাবে পৰিবহণ ব্যৱস্থা অচল হৈ পৰিছিল পৰিবহণটো কোনটো বৃত্তি আৰু শেষত আছে যে উৎপাদিত শস্য স্থানীয় উদ্যোগসমূহত দিব নোৱাৰাৰ বাবে এটা উৎপাদিত শস্য স্থানীয় উদ্যোগ অৰ্থাৎ শিল্পোৎপাদন প্ৰক্ৰিয়া এইটো কোন শ্ৰেণীৰ বৃত্তি এটা তেনে ধৰণৰ আমি দ্বিতীয় তৃতীয় চতুৰ্থ কি বৃত্তি হয় সেইখিনি যদি আমি উলিয়াই ল'ব পাৰো অৰ্থাৎ এইকেইটাটো আমি জানোৱেই তেতিয়া আমি আনসাৰটো কৰিব পাৰিম তাৰ পাছৰটো কথা তাৰ পাছৰটো ষ্টেটমেন্টৰ কুৱেশ্যন ষ্টেটমেন্ট কি হ'ব তোমালোকৰ উক্তি দুটাও থাকিব পাৰে উক্তি চাৰিটাও থাকিব পাৰে বা উক্তি তিনিটাও থাকিব পাৰে সেই উক্তি কেইটাত কেইটামান বাক্য লিখি দিব মই এটা উদাহৰণ দিছো যে উক্তি 1ত লিখা আছে আইনখন ইংলেণ্ডৰ চৰকাৰে প্ৰৱৰ্তন কৰিছিল আৰু উক্তি 2ত লিখা আছে যে আইনখনৰ জৰিয়তে বংগ প্ৰেসিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছে দুখাৰী বাক্য আছে এটা তলত কুৱেশ্যনটো দিছে যে এই উক্তি দুটাই কোনখন আইনৰ কথা ব্যক্ত কৰিছে
কোনখন আইনে এনে ধৰণৰ নিয়মখিনি কৰিছিল বা কোনখন আইনৰ কথা তোমালোকে পঢ়োতে এই দুখাৰী বাক্য তোমালোকৰ মনত আহিছিল বা কোনখন আইনে এনে ধৰণৰ নিয়মসমূহ বাদ দিছিল এটা তোমালোকে নিশ্চয় জানা এইটো নিয়ন্ত্ৰণকাৰী আইন তোমালোকৰ বংগ বিভাজনত আছে গতিকে উক্তিৰ কোৱেশ্যন অৰ্থাৎ ষ্টেটমেন্টৰ কোৱেশ্যন যোৱাবাৰ যেনেকৈ SSLC 2024 ইংলিছৰ পেপাৰখন ষ্টেটমেন্টত আহিছিল তেনেকৈ কিন্তু আহিব পাৰে ষ্টেটমেন্টৰ পৰা অৰ্থাৎ উক্তিৰ পৰা সুধিব পাৰে তাৰ পাছত এটা এনে ধৰণৰ কোৱেশ্যন হ'ব পাৰে যে তোমালোকক চাৰিটা বিকল্প দিছে মানে উক্তিৰ নিচিনাকৈ দিছে উক্তি চাৰিটা দি দিছে আৰু তাৰ পাছত সুধিছে যে তলৰ ওপৰৰ কোনকেইটা উক্তি আচলতে শুদ্ধ আৰু কোনটো ভুল বা আচলতে শুদ্ধ কেইটা উলিয়াবলৈ দিছে এতিয়া তোমালোকক যদি কওঁ তলৰ কোনকেইটা উক্তিয়ে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য সূচাইছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল ইয়াত দিয়া আছে যে জনসাধাৰণক একত্ৰিত কৰা বংগ বিভাজনৰ উদ্দেশ্যটো জনসাধাৰণক একত্ৰিত কৰা নাছিলে বিভাজন যেহেতু হিন্দু আৰু মুছলমানক বিভাজিত কৰা এইটো হয় ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা এইটো নহয় ভাৰতবৰ্ষত ইংৰাজ শাসন ব্যৱস্থা শক্তিশালী কৰা গতিকে চাৰিটা বিকল্প আছে তাৰ ভিতৰত শুদ্ধ কোনকেইটা অৰ্থাৎ অন্তৰ্নিহিত উদ্দেশ্য কোনকেইটাই সূচাইছে এই ক্ষেত্ৰত কি হ'ব 2 আৰু 4টো তেনেকৈ তোমালোকক দিব পাৰে বাকি তোমালোকৰ যিখিনি কমন MCQ আছে আগতেও আহে যে অসমৰ প্ৰথমটো বেংক ক'ত স্থাপিত হৈছিল বা কোন চনত স্থাপিত হৈছিল এনে ধৰণৰ কিছুমান কোৱেশ্যন আহিব পাৰে বা ভাৰতবৰ্ষৰ এতিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো মূলত কি বুলি কোৱা হয় ডাইৰেক্ট কোৱেশ্যন MCQ ডাইৰেক্ট কোৱেশ্যন আহিব পাৰে তাৰ পাছত তোমালোকক এনেকুৱা এটা কিছু কথা আহিব পাৰে যদিও SSLC 2024 ৰ টেষ্টত আহিছিল বা প্ৰি ফাইনেলত আহিছিল তথাপিও এনেকুৱা কিছুমান কথা হয় যে SSLC 2024 ত মেট্ৰিক পৰীক্ষাত কিন্তু এনে ধৰণৰ কোৱেশ্যন আহা নাছিল কি এছাৰচন ৰিজন টাইপ কোৱেশ্যন কিন্তু এনেকুৱাও যে নহয় একেবাৰে নাহিব SSLC 2025 ত যে নাহিব এনে ধৰণৰ কোনো কথাৰ মানে নাই SSLC 2025 তো অহাৰ সম্ভাৱনা আছে এছাৰচন ৰিজন টাইপ কোৱেশ্যন এটা এছাৰচন ৰিজন টাইপ কোৱেশ্যনো কৈছো তোমালোকক এছাৰচনটো আছে চেক এক প্ৰকাৰৰ মুদ্ৰা আৰু কাৰণটো আছে ইয়াক সকলোৱে গ্ৰহণ কৰে চেক এক প্ৰকাৰৰ মুদ্ৰা হয়নে নহয় তোমালোকে বুজিব পাৰিবা চেক মুদ্ৰা বুলি ডাইৰেক্ট দিয়া নাই চেক এক প্ৰকাৰৰ মুদ্ৰা যেটো চেক মুদ্ৰা বুলি এটা হেৰি আছিল অবিহিত মুদ্ৰা চেক এখন অবিহিত মুদ্ৰা গতিকে চেক এক প্ৰকাৰৰ মুদ্ৰা হয় কিন্তু কাৰণটো দিছে ইয়াক সকলোৱে গ্ৰহণ কৰে আমি দোকান এখনত 10 টকীয়া বিস্কুট এটা কিনিবলৈ গলো 10 টকীয়া বিস্কুট এটা কিনোতে কেতিয়া আমি চেক এখন 10 টকাত লিখি দিও গতিকে চেকক সকলোৱে গ্ৰহণ নকৰে গতিকে উক্তিটো ভুল কিন্তু কেতিয়াবা এনেকুৱা হয় যে এইটো মানে উক্তিটো যুক্তিৰ শুদ্ধ ব্যাখ্যা এনেকুৱা কিছুমান কোৱেশ্যন আহে তোমালোকে হেতু চাই দিবা মুঠতে পেটাৰ্নৰ কথা আজি তোমালোকক ক'বলৈ আহিছো যিহেতু তাৰ পাছত তোমালোকৰ সংজ্ঞা বিষয়ক দিব পাৰে সংজ্ঞা বিষয়ক মানে কি বোলে আমুকটো কাক বোলে এতিয়া তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটোত আছে ভূগোলৰ যে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো আছে যেনিবা তোমালোকৰ কোৱেশ্যনটো আহিব তলৰ কোনটো বিকল্পই অৰ্থনৈতিক ভূগোলক সূচাইছে বা তলৰ কোনটো বিকল্প অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো সূচাইছে এটা তোমালোকক 4টা ডেফিনেশন দি দিব তাৰ ভিতৰত যেটো শুদ্ধ ডেফিনেশন হেতু তোমালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত কোন চনত কি প্ৰতিষ্ঠা হৈছিল তেনেকুৱা বস্তু দিব পাৰে IUCN গঠন কিমান চনত হৈছিল বা IUCN ৰ ফুল ফৰ্ম কিছুমান আহিব পাৰে WWC এনেকুৱা কিছুমান আহিব পাৰে তাৰ পাছত তোমালোকৰ বহু বেছি মাজৰ পৰা কোৱেশ্যন আহিব পাৰে যেনে তোমালোকে কৈ থবা যে কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাজ অধিৱেশন 1898 ৰ সভাপতি কোন আছিল এটো বংগ বিভাজনত আছে কিন্তু বংগ বিভাজন গুটেটো পঢ়ি দিয়াৰ পাছতে এই কোৱেশ্যনটো লৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে বিচাৰি নাপায় তাৰ পাছত যুগান্তৰ পত্ৰিকাৰ সম্পাদক আছিল যুগান্তৰ পত্ৰিকাৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্ত বুলি আমি সকলোৱে জানো কিন্তু তোমালোকৰ বংগ বিভাজনৰ একেবাৰে লাষ্ট যেটো অৱদান তাত কথাটা আছে যে তেখেত বিবেকানন্দৰো মাতৃ আছিল কি বিবেকানন্দ আৰু যুগান্তৰ পত্ৰিকাৰ এজন সম্পাদক আছিল অৰ্থাৎ ভূপেন্দ্ৰনাথ দত্ত দুইজন সম্পৰ্কীয় আছিল ককাই ভাই আছিল আৰু ভূপেন্দ্ৰনাথ দত্তৰ মাতৃ যেহেতু ভুৱনেশ্বৰী দেৱী গতিকে বিবেকানন্দৰো মাতৃ ভুৱনেশ্বৰী দেৱী হ'ব এটা তোমালোকৰ পৰীক্ষাত কোৱেশ্যন কেনেকৈ হ'ব পাৰে যুগান্তৰ পত্ৰিকাৰ সম্পাদক আছিল 4টা অপচন দিব ভূপেন্দ্ৰনাথ দত্ত ভুৱনেশ্বৰী দেৱীৰ পুত্ৰ বিবেকানন্দৰ জ্যেষ্ঠ ভাতৃ আৰু আটাইকেইটা এটো তোমালোকে যদি ৰিলেচনটো নাজানা তোমালোকৰ ট্ৰেইনৰডা MCQ ভিডিও এটা দিব MCQ টিপছৰ তোমালোকৰ বনাই আছে ভিডিওটো তোমালোকে যদিও নাজানা যেতিয়া MCQ ত ওপৰৰ আটাইকেইটা বুলি আহে গতিকে ওপৰৰ আটাইকেইটাৰ অৰ্থাৎ অল অফ দা এবভ 95% চান্স থাকে যে আনসাৰটো শুদ্ধ হ'ব গতিকে এনেকুৱা এটা টিপছ থাকে যে পৰীক্ষাত যদি খুবুজা লগা কোৱেশ্যন থাকে তেনেহলে 95% যেটো চান্স থাকে অল অফ দা এবভটো তোমালোকে দি দিব পাৰা কিন্তু কনসেপ্টটো মেইনকৈ লাগিব আৰু তাৰ পাছতে একেবাৰে শেষলৈ আহিছো আৰু বিশেষ কথা নাপাতো আৰু তাৰ পাছতে আছে A কুলমৰ লগত B কুলম মিলোৱা হেতু আছিলে
আগতে আমাৰ A কলমৰ লগত B কলম যদি 5টা বস্তু মিলাবলৈ আহে 1 5 গুণ 5 অৰ্থাৎ 5 নম্বৰ পায় কিন্তু সেই একেটা বস্তুৱে যদি এতিয়া মিলাও তেতিয়া আমি MCQত 1 নম্বৰ পাওঁ গতিকে কথাটো একো নাই কিন্তু প্যাটাৰ্নটো যেটো চেঞ্জ কৰিছে MCQতে এনেকুৱা কথাবোৰ দিব লগা হৈছে গতিকে ক অংকৰ লগত খ অংক মিলোৱা এই প্ৰশ্নখিনি কিন্তু MCQত আহে তাৰ পাছত তোমালোকৰ এনেকুৱাও আহে ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত সজোৱা চন অনুযায়ী কোনটো ঘটনা আগত হৈছিল কোনটো ঘটনা পাছত হৈছিল চন অনুযায়ী আহে আৰু শেষত এনেকুৱা কিছুমান কথা আহে যে শেষত আৰু এটা একদম মূল কথা আছে যে CBSE এনে ধৰণৰ কোৱেশ্যন আহি আছে হেতু কোৱেশ্যন হৈছে ফটো এখন কাষত দি দিছে এই ফটোখন কি হয় এনেকৈ দি দিব পাৰে যে কাষৰ ফটোখনত কি দেখুৱা হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক দেখুৱা হৈছে নে মাদ্ৰাজ হল দেখুৱা হৈছে মাদ্ৰাজৰ যেটো বংগ বিভাজনৰ প্ৰতিবাদী সভা আছিল হেতু হল দেখুৱা হৈছে কিন্তু এনেকুৱা নহয় যে ইতিহাস আৰু অৰ্থনৈতিক বিজ্ঞানৰ দুইটা ইভেন্টস মিলাই দিব এনেকুৱা কথা নহয় অৰ্থনৈতিক বিজ্ঞানৰ যদি ফটো থাকে অৰ্থনৈতিক বিজ্ঞানৰ কিতাপত থকা বা সেই চেপ্টাৰটোত থকা কিছুমান মানে জাগাৰ নাম বা কিছুমান ইনষ্টিটিউচনৰ নাম তোমালোকক দি দিব পাৰে গতিকে আজিৰ কথাটো ইমানে আছিল আৰু এছাৰচন ৰিজন টাইপ কোৱেশ্যন গতিকে এবাৰ ব্ৰিফ অভাৰভিউ যদি দিও তেনেহলে কাহিনী ভিত্তিক প্ৰশ্ন আহিব বুলি কৈছো কাহিনী ভিত্তিক প্ৰশ্ন আহিব তাৰ পাছত উক্তি ভিত্তিক তাৰ পাছত যিখিনি সাধাৰণভাৱে চলি থকা MCQ খিনি আহিব আৰু তাৰ পাছতে আহিব তোমালোকৰ আৰু উক্তি 4টা 5টা তেনেকৈ কোন দুটা শুদ্ধ কোন দুটা ভুল এনেকুৱা তাৰ পাছত চনৰ কোৱেশ্যন আহিব পাৰে আৰু পৰ্যায় ভিত্তিককে ঊৰ্ধ্বক্ৰমত সজাব পৰাকেও আহিব পাৰে এছাৰচন ৰিজন আহিব পাৰে লগতে সংজ্ঞা ভিত্তিক কোৱেশ্যন আহিব পাৰে চনৰ কোৱেশ্যন বুলি মই ক'লোৱে আৰু ৰিলেচন কিছুমান মানুহৰ সম্পৰ্কত কিছুমান MCQ সুধিব পাৰে আৰু ক অংকৰ লগত খ অংক মিলোৱা সুধিব পাৰে আৰু শেষত তোমালোকক কয় যে ফটোৰ MCQ সুধিব পাৰে আৰু আজিৰ ভিডিওটো ইমানটা সামৰণি মাৰিছো কিন্তু শেষত এটা কথা কৈ থওঁ যে যিমানে MCQৰ প্যাটাৰ্ন তোমালোকে নোচোৱা কিয় মেইন কিন্তু আমাৰ বেসটো বা মেইন কথাটো হৈ আছে আমাৰ কিতাপখন যিমানে পঢ়িবা MCQ যেনেকুৱাই নহওক প্যাটাৰ্ন যেনেকুৱাই নহওক আমি ধুনীয়াকৈ পৰীক্ষাটো দি থৈ আহিব পাৰিম আৰু তেনেকৈ SSLC 2024 ছাত্ৰ-ছাত্ৰীসকলে সমাজ বিজ্ঞানৰ প্ৰশ্ন ইজি আহিছিল বুলি কৈছে কিন্তু ইজি বস্তুটো কৰিবলৈ টান মই সকলো সদায় কৈ আছো গতিকে কৈছিল কিন্তু এবাৰো এনেকুৱা নহয় যে তেনেকুৱা কোৱেশ্যন এখন আহিব গতিকে যিমান পাৰা পঢ়া আৰু পঢ়াৰ টিপস খিনি আমি দিবলৈ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ আগত আমি ইতিমধ্যে সাজু হৈছো মেট্ৰিক পৰীক্ষালৈ তোমালোকক সহায় কৰিবলৈ আৰু তোমালোকক জনাই থৈছে খুব কম সময়ৰ ভিতৰতে ৰিষ্টাৰ্ট চেক অফিচিয়েলে 2000 জন পৰিয়ালৰ 2000 জন ছাত্ৰ-ছাত্ৰী বা 2000 জন শুভাকাংক্ষীৰ যে পৰিয়াল সম্পূৰ্ণ কৰিলে তাৰ বাবে এই ভিডিওটোৰ জৰিয়তে তোমালোকক আন্তৰিকতা বা অভিনন্দন বা হৃদয়ৰ পৰা তোমালোকক সেৱা নিবেদন কৰিছো এনেদৰে আমাৰ লগত থাকি তোমালোকৰো শৈক্ষিক যাত্ৰা আগবঢ়াই নিয়া আৰু আমাকো অলপমান আগবাঢ়িবলৈ যাতে অনুপ্ৰেৰণা যোগোৱা তাকে কামনা কৰিছো আৰু অতি শীঘ্ৰে তোমালোকৰ এই মৰমৰ বাবে ৰিষ্টাৰ্ট চেকৰ অফিচিয়েল যি ইউটিউব চেনেল আছে তাত তোমালোকৰ লাইভ ক্লাছৰো ব্যৱস্থা কৰা হ'ব বুলি মই আজি তোমালোকক জনাইছো অতি শীঘ্ৰে কৰিবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো চাই থাকিবা ৰিষ্টাৰ্ট চেক আহি থাকিব নতুন ভিডিও ধন্যবাদ